এটা প্ৰকৃতিৰ শব্দৰ লগত আছোঁ দেই মই বৰ্তমান। আৰু এই উত্তৰ গুৱাহাটীৰ সমূহ ৰাইজক প্ৰত্যেকজন মানুহকে মই জনাব বিচাৰিছোঁ যে বৰ্তমান উত্তৰ গুৱাহাটীৰ যিটো স্থিতি মানে যিটো মানে সময়, মই ভাবোঁ একো ভাল সময় নহয়। মোৰতো 40 ইয়াৰ্ছ হ'ব কিজানি দেই। তো মই সেই বস্তুটো নাই যে আমি এখন চৰকাৰী স্কুলতে পঢ়াব লাগিব। এতিয়া দুখৰ কথাটো হ'ল সখী, ভাল পাই লাভ নাই, মোক বেয়া পাই লাভ নাই। উত্তৰ গুৱাহাটী ৰংমহল বুলি ক'লে আটাইতকৈ ৰংমহল শব্দটো বহুত ডাঙৰ শব্দ দেই, মই ভাবোঁ দেই। কাৰণ ৰংমহল শব্দটোত বহুত অৰ্থ সোমাই আছে। উত্তৰ গুৱাহাটী শব্দটো বহুত মানে কি যেনেকুৱা বস্তুত মোৰ হিচাপত তেনেকৈ থাকিব দিব লাগে দেই। আমি এখন মস্ত ডাঙৰ ফ্লাইঅভাৰ গছ এডাল 20 বছৰীয়া গছ, 25 বছৰীয়া, 100 বছৰীয়া গছ এডাল কাটি কিনে ফ্লাইঅভাৰ এটা বনাই দিওঁ, সেইটো আমাৰ উন্নতি নহয় ন। যা হওক, মই শৰৎ দাস আৰু মই চিধাচিধিকৈ কৈছোঁ। মোৰ দেউতা আছিল যেতিয়া হিমন্ত বিশ্ব শৰ্মা যেতিয়া আমাৰ প্ৰথম মানে কি আমাৰ ৰংমহল এৰিয়াত সোমাইছিল দেই, তেতিয়া মানে কি হেৰি আছিল আপোনাৰ তোমাৰ কি বুলি কয় এইটোৰ নাম, আলফা আছিল দেই, আলফা আছিল। তো আলফা থাকিলে আলফাই তাৰমানে কি আমাৰ কাৰ্যালয় খুলিব নিদিয়ে কংগ্ৰেছৰ, তাৰমানে অলপ অগপৰ দপদপনি আছিল। আৰু অগপ মানে জানি আলফা চালফা। তেতিয়া তাৰমানে কি মোৰ দেউতাই তাৰমানে কি টকন এডাল লৈ মই মোৰ দেউতাকে মই এয়া কৰা নাই, আমাৰ গাঁৱৰ আছিল কেইজনমান। আৰু সেইকেইজনে বৰ্তমান আপোনাৰ কোনোবাজনে কিজানি মেডিকেলত চাফা কাম কৰি আছে, কোনোবা এজনী ভাত ৰান্ধি আছে, কোনোবাই কিবা কৰি আছে। তাৰমানে তেনেকৈ তেওঁলোকক সীমাবদ্ধ কৰি ধৰিলে, যে তেওঁ ভাবি ল'লে যে ৰংমহল উত্তৰ গুৱাহাটীত এইবিলাক মানুহক মই মাথা মাৰি লাভ নাই, আৰু সিহঁতক চাকৰি এটা দিলে হৈ যাব, সিহঁতক চাকৰি দি কিনে মাথা মাৰি সোমাই থৈ দিলে। এতিয়াও আজিৰ তাৰিখতো সেই মানুহ কেইজনক মই আপোনাৰ চাইকেল মাৰি থাকে দেখা পাওঁ, কিন্তু ভৱিষ্যত মই একো দেখা নাপাওঁ। কিন্তু দুখ লাগে, কাৰণ এটা সত্যৰ পথত তেতিয়া তাৰিখ 99, এনেকুৱা টাইপত বেটাব দেই। তো অকণমান কথাটো এনেকুৱা হৈছে, উত্তৰ গুৱাহাটীৰ কথাটো কৈছোঁ মই, উত্তৰ গুৱাহাটীৰ একদম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই একদম ধ্বংস কৰি পেলাব। আপোনালোকে জানেনে, মই আপোনালোকক চিধাচিধি কথা কৈছোঁ, আপোনালোকে আগতে দমকল বহাইছিল, আমি আগতে দমকল মাৰি পেলাই পানী ওলাইছিলোঁ ন। তো আজিকালি কি কৰিছে, আজিকালি নহয়, আগতে মটৰ লগালে, আমাৰ ঘৰতো মটৰ লগাইছিল। এতিয়া কি হৈছে মানে কি বৰিং কৰিব লাগে, কিবা বৰিং কৰিলে বোলে পানীৰ তলৰ পৰা পানীটো মানে কি ওলাই, মানে বেছিকৈ পাওঁ আৰু মানে কি কথাটো এনেকুৱা যে মই বৰিং লগাই দিছোঁ, বৰিং কৰি দিছোঁ, সোমাই দিছোঁ, পানী খোপা মই বেছিকৈ পাম, বাকীবিলাক মানুহে মই পানী বিক্ৰী কৰিম। চিষ্টেমটো তেনেকুৱা ধৰণৰ হৈ গৈছে দেই। অসমীয়া মানুহৰ কি হৈছে আৱেগ অনুভূতিৰ মই ধৰিব পৰা নাই। আচ্ছা, মোৰ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ মই উত্তৰ গুৱাহাটীবাসীৰ মোক একো নালাগে, কিন্তু কমচে কম উত্তৰ গুৱাহাটী হৈ থাকিব দিলে অকণমান ভাল লাগে। মানে মোৰ চিধা কথা বৰষুণ দি আছে। তো মই ক'ব লগাখিনি ক'লোঁ, মোবাইলটোত ৰেকৰ্ডিং হৈছে নে নাজানো। মই ভাবোঁ, মই আশা কৰোঁ উত্তৰ গুৱাহাটীবাসীয়ে সকলোৱে অকণমান মোৰ কথাটো, মই কোনোবা এজনে ক'ব মই ভাং খাই কৈছোঁ, কোনোবা এজনে ক'ব মদ খাই কৈছোঁ। তো ভাং খাই বা মদ খাই বা যিয়ে নহওক, মানুহজনে কি কৈছে সেই কথাটো গুৰুত্বপূৰ্ণ কথা। মোৰ কথাটো শুনি বস্তুটো যদি আপোনালোকে যদি মোৰ কথাটো যদি ভাল পাইছে, অকণমান নিজৰ কাৰণে, নিজৰ স্বাৰ্থৰ কাৰণে, নিজৰ জাতিৰ কাৰণে, নিজৰ ল'ৰা ছোৱালীৰ কাৰণে, ভেটিটোৰ কাৰণে দেই, অকণমান মাত মাতাৰ অধিকাৰ এই মাত্ৰ আমাৰ আহি পৰিছে। ভোটটোৰ বিৰুদ্ধে সাৱধান সখী, জয় আই অসম। আৰু মই ভাবোঁ যদি বিজেপিক ভোট দিয়া তেন্তে হ'লে জুবিন গাৰ্গটো বাদ দি দিয়া, জুবিন গাৰ্গে ন্যায় নাপায়, কংগ্ৰেছক ভোট দিবা, কংগ্ৰেছ।